press the bell icon on the YouTube app and never miss another update. রাতি হল জানা বহু গান আজি হল গুয়া ৰাতিপুৱা বলে অলপ সময় জানা নে জানা I don't care. গীতৰ মাজেৰে ব্যক্ত কৰিব নোৱাৰা বহু কথাই গোলাপী নিচাত মঙলবাৰে নিশা পল্টন বজাৰ থানাত কৈয়ে পেলালে এসময়ৰ জনপ্ৰিয় গায়ক জিতুল সোণোৱালে। I don't care. You don't care. অসমবাসীক পৰিৱৰ্তনৰ সপোন দেখুৱাই সৌসিদিনা গেৰুৱা দলত যোগদান কৰা মাতাল গায়কৰ অতপালিত ত্ৰস্তমান হল প্ৰত্যক্ষদৰ্শী। সুদা ভৰি অৰ্ধ উলংগ দেহা। প্ৰত্যক্ষদৰ্শীৰ বহুতৰে প্ৰশ্ন, তেতুলৈকে এসোপা গিলি মাজনিশা মহানগৰীৰ ৰাজপথত গায়কজনৰ এনে গুণ্ডাগিৰিৰ আঁৰত কিবা ফ্ৰাষ্ট্ৰেশ্যন লুকাই আছে নেকি? ইমান বেদনা বুকুৰ মাজত নীৰৱ নদী তুমি দেখা নাই এবাৰ যদি তেওঁ কৈছে জুবিনৰ কথা, আনবাৰ আকৌ চিঞৰিছে তেওঁহে হেনো প্ৰকৃত অসমীয়া। আমি অসমীয়া কাৰণে মাত বাদ সংস্কৃতিৰ পূজাৰীৰ মাতাল ৰূপ কেমেৰাত আবদ্ধ কৰাৰ বাবে সংবাদ মাধ্যমৰ ওপৰতহে খৰ্গহস্ত গায়কজন। এইবাৰ সাংবাদিকক শিকালে TRPৰ পাঠ। TRPটো বৰ বেছি নাপায়, কাৰণ কেলৈ মোৰ বদনাম নাই নহয়, বেলেগৰ TRP বঢ়াওক, ট্ৰাই কৰক। পিছে সমগ্ৰ ঘটনাৰ পটভূমি সুকীয়া। শুনক, মঙলবাৰে নিশা মদৰ ৰাগীত সকলো পাহৰি আৰক্ষী আৰু ড্ৰাইভাৰক প্ৰহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা জিতুল সোণোৱালে প্ৰকৃততে কৰিছিল কি? মই আহিছো, টিকেট আহিছে, পুৰা দলং বটং আহিছে মানে তেওঁ টোটেলি নিচাত আছে। আহিছে আহি মোৰ গাড়ী তেওঁ লগ টানি আছে, মোৰ গাড়ীখন চাইডত লগাই দিছো, মোৰতো ভয় লাগিবই কাৰণ মোৰ গাড়ীখন লগ টানি আছে। মই টানিছো, মই কৈছো কি হ'ল, তেওঁ পাৰ্চ উলিয়াইছে, পাৰ্চ উলিয়াই মোক পে'মেণ্ট কৰিব লৈছে। মই কৈছো পে'মেণ্ট কিয় কৰিছে? কৈছে তুমি মোক গাড়ীত লৈ অহা নাই জানো? বোলো মইতো আপোনাক লৈ অহা নাই। কৈছে অঁ তুমি নহয় তেনেহ'লে। মোৰ লগে ভয় লাগিছে, মোৰ গাড়ীখন পাৰ্কিঙত ভৰাই দিছোঁ। দিয়াছোঁ, মই পোলাও খাব গৈছোঁ, গাড়ীখনত বহি আছে মোৰ এই সতীৰ্থ যিজনে এইমাত্ৰ ক'লে, টিকেট বহি আছে, এজন আৰক্ষী বিষয়া বহি আছে। বহি কৰি থাকোঁতে আহিছে এজন ছুইফ্ট ডিজায়াৰ ড্ৰাইভাৰজন, ইয়াতে আছিলে, ড্ৰাইভাৰজনক মাৰপিট কৰিছে। মাৰপিট কৰি দৌৰি আহি পেলাই মানে চুমুকখনক কৈছেহি যেনে মোক মাৰপিট কৰিছে। মাৰপিট কৰাৰ কাৰণে তেতিয়া মানে পুলিচজনে গৈছে, আৰক্ষীজন গৈছে, গৈ পেলাই তেওঁক অঁতৰাই নিব বিচাৰিছে। মানে অঁতৰাই নিব যাওঁতে কি কৈছে, উল্টাই তেওঁ পুলিচজনক কলাৰত ধৰিছে, ইয়াৰ যিটো বুটাম হয় বুটাম ছিঙি লৈছে। আহি পেলাই থানাত সোমাই লৈছে, লৈ পেলাই তেওঁ থানাত এণ্ট্ৰি হৈ লগে লগে তেওঁ পুৰা চাৰ্টটো অপেন কৰিছে। অপেন কৰি একদম নিজৰ মানে হাফ নিউড বুলি ক'ব পাৰি আৰু দেই, হাফ নিউড যিটো কয়, হৈ পেলাই আপোনাৰ পুৰা তেওঁৰ মানে যিটো মানে হেৰি আছে, দম আছে, তেওঁ দেখাই আছে মানে। কিন্তু অপ্ৰকৃতিস্থ শিল্পীজনক বুজাই বঢ়াই শান্ত কৰিবলৈ যোৱা সকলকে অশ্লীল শব্দৰে তৰ্জন কৰ্জন কৰি পল্টন বজাৰ থানা চৌহদতে জিতুল সোণোৱালে উদঙাই দিলে তেওঁ গোৱা গানৰ অন্তৰ্নিহিত অৰ্থ প্ৰকৃততে কি? আপুনি
ইমানৰ পাছতো আদৰৰ গায়কজনক আতিথ্য প্ৰদানত কৃপণালী নকৰিলে পল্টন বজাৰ থানাই। আইনী ৰীতি অনুসৰি স্বাস্থ্য পৰীক্ষাৰ পিছত যাবলৈ দিয়া হ'ল তেওঁক। কিন্তু অলপ স্ফূৰ্তি পানী গলাধকৰণ কৰিলে কিয় গুৰুগোহাঁই নমনা হয় জিতুল সোণোৱালৰ দৰে অসমৰ সংগীত জগতত নতুন ধাৰাৰ সৃষ্টি কৰা এছাম শিল্পী নামধাৰী গায়কে। সামাজিক দায়বদ্ধতা বোলা শব্দটো এওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি? নে সামাজিক দায়বদ্ধতা, মূল্যবোধ, আত্মসংযম বোলা শব্দবোৰ এওঁলোকৰ অভিধানৰ পৰা কেতিয়াবাই নোহোৱা হ'ল?